ডাঙৰ নেতৃত্বত যদি 2026ত আমি আগবাঢ়োঁ তেতিয়াহ'লে আমাৰ চৰকাৰ হ'ব, মানে আপুনি এই ক্ষেত্ৰত কি কয়? আপোনাৰ নেতৃত্ব বিচাৰিছে? দলীয় কথাবোৰ দলীয় মঞ্চ যিকোনো বিষয়, তথাপি আমাৰ লোকতান্ত্ৰিক দল আমি আকৌ চকত নটিচ নিদিওঁ যে গৌৰৱ গগৈ আৰু দায়িত্ব বাহিৰত নিদিব, অসমত থাকক, তেওঁ নিজেই চিঠি লিখিব। তো সেইটোৱে মই আখৰে আখৰে মই পালন কৰিবলৈ বিচাৰোঁ। আমাক দুখ লাগে কি তেওঁলোকে ইমান কষ্ট কৰিছিল, ভাৰত জোৰত যাত্ৰা কৰিলে, কিন্তু আমিতো চব ঠাইত যাব নোৱাৰিলোঁ। তেওঁতো ধুবুৰীৰ পৰা শদিয়ালৈকে গ'ল, আমিতো ক'ৰবাতহে যোগ কৰিছোঁ। যদি আমাৰ বাস্তৱভাৱে অহা বিধানসভা নিৰ্বাচনত আমাৰ ৰাইজৰ আশীৰ্বাদ পাবলগীয়া আছে, আমাৰ অসমৰ যিমানবোৰ বিধায়কসকল আছে, যিমানবোৰ সাংসদসকল আছে, আমি সকলোৱে দিনে ৰাতি অসমত থাকি অসমক